দুৰ্নীতি নোহোৱাকৈ অসমত যদি 1.5 লাখ ল'ৰাই চাকৰি পাব পাৰে, বিটিআৰৰ যুৱক যুৱতীসকলে কিয় চাকৰি পাব নোৱাৰে? আজি যদি অসমৰ 2 লাখ ল'ৰা ছোৱালীয়ে যদি চৰকাৰৰ পৰা আত্মসংস্থাপনৰ বাবে লোন পাব পাৰে, বিটিআৰৰ ৰাইজ কিয় পিছুৱাই থাকিব? আজি যদি অসমৰ চাৰিওফালে হস্পিটাল হৈছে, স্কুল হৈছে, কলেজ হৈছে, আজি বিটিআৰৰ মানুহে কিয় সেই সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব? আজি যদি অসমত সকলো মহিলাই 10,000 টকাৰ যদি চৰকাৰৰ পৰা চেক পাইছে, বিটিআৰৰ মহিলাই কিয় নাপাব? আজি যদি অসমৰ চাৰিওফালে 40 লাখ মহিলাই যদি অৰুণোদয় আঁচনি পাব পাৰে, আমাৰ বিটিআৰৰ আই মাতৃয়ে কিয় পাব নোৱাৰে? আজি আমি সেই প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব। আজি আপোনালোকে চাওক, অসমত বিজেপিৰ চৰকাৰ আছে, দিল্লীত বিজেপিৰ চৰকাৰ আছে, কিন্তু কোকৰাঝাৰত বিজেপিৰ চৰকাৰ নাই। তাৰ কাৰণে কি হৈছে যে আজি চৰকাৰে যিমানবিলাক কাম কৰিব পাৰিছে, আজি বিটিআৰত সিমান কাম হোৱা নাই। এনেকে যদি আৰু 5 বছৰ চলি থাকে, বাকী অঞ্চল আগবাঢ়ি গৈ থাকিব, আমাৰ বিটিআৰখন পিছ পৰি গৈ থাকিব। সেইকাৰণে আমি ৰাজনীতি কৰিব খোজা নাই। আমি এটাই কথা ক'ব খুজিছো যে যদি অসমৰ আন জাগাত মহিলাই অৰুণোদয় পাব পাৰে, আমাৰ ভেৰগাঁৱৰ মহিলায়ো অৰুণোদয় পাব লাগিব। আজি অসমৰ যদি আন জাগাত ল'ৰা ছোৱালীয়ে টকা নিদিয়াকৈ চাকৰি পাব পাৰে, ভেৰগাঁৱৰ ল'ৰা ছোৱালীয়েও টকা নিদিয়াকৈ চাকৰি পাব পাৰে। আজি আপোনালোকে দেখিব, মই যেতিয়া ভেৰগাঁৱলৈ আহিছিলো, তেতিয়া এটা কথা মই দেখিছিলো যে আমাৰ বিটিআৰত সৰু সৰু আঁচনিৰ কাৰণেও মানুহে ঘোষ দিব লাগে, টকা পইচা দিব লাগে। প্ৰধানমন্ত্ৰীয়ে আমাক ঘৰ দিয়ে, কিন্তু বিটিআৰত ঘৰ ল'বৰ কাৰণে ভিচিডিচিক টকা দিব লাগে। আজি সৰু চাকৰিৰ কাৰণে, অৰুণোদয় এটাৰ কাৰণেও আমাৰ বিটিআৰৰ ৰাইজে ভিচিডিচিক 400-500 টকা দি ফৰ্মখনো কিনিব লাগে, বিনা পইচাত ইয়াত একো নাপায়। ৰেচন কাৰ্ডত আমি চাউল পঠাওঁ আৰু ইয়াত নিগনিবিলাকে বস্তাৰ পৰা কাটি পেলাই চাউল নিজৰ পেটত সোমাই থৈ দিয়ে, দুখীয়া মানুহে নাপায়। হয়নে নহয়? আজি আপোনালোকে চাব, আজি আমি অসমত নিগনিবিলাক নোহোৱা কৰি দিলো, এন্দুৰবিলাক নোহোৱা কৰি দিলো। টকা খোৱা মানে হাত দাঙিব লাগিব আৰু জেলত যাব লাগিব। আজি অসমত ৰেচনতো কোনেও টকা খাব নোৱাৰে, অৰুণোদয়তো কোনেও টকা খাব নোৱাৰে, চাকৰিৰ নামত টকা খালেতো ৰাতিয়ে জেলত যাব লাগিব। এনে শাসন আমাক বিটিআৰতো লাগে। আজি মানুহে দেখা পায় যে চাৰিওফালে কাম হৈছে। আজি যদি তেজপুৰত মেডিকেল হ'ব পাৰে, মঙলদৈত মেডিকেল হ'ব পাৰে, মাজত ওদালগুৰিখন কেনেকৈ বাদ হৈ থাকিব পাৰে? এই কথাবিলাক বিটিআৰৰ ৰাইজে প্ৰশ্ন সুধিছে। যোৱা 5 বছৰত আমি বিটিআৰক বহুত সহায় কৰিছো। 1500 কোটি টকা ৰাস্তা বনাবৰ কাৰণে চৰকাৰে দিছে। বিটিআৰক প্ৰত্যেক বছৰে 800ৰ পৰা 1000 কোটি টকা দিছে। আৰু বিটিআৰত আমি যি দিছো, আমি তাত কেতিয়াও চকু নিদিওঁ। এবাৰ কোকৰাঝাৰত টকা যোৱাৰ পিছত কি হয় কি নহয় আমি কেতিয়াও চকু নিদিছিলো যে নিশ্চয় ৰাইজৰ কামত ই ব্যৱহাৰ হ'ব। কিন্তু যোৱা 2 মাহত বিটিআৰত মই ঘূৰিলো, বিটিআৰখন দেখিলো, আৰু মই এটাই কথা বুজি পাওঁ যে বিটিআৰৰ ৰাইজৰ বাবে আমি আৰু বহুত কিবা কিবি কৰিব লাগিব। আজি আমি বিটিআৰৰ যদি ল'ৰা ছোৱালীয়ে কৰ্ম সংস্থাপন নাপায়, চাকৰি বাকৰি নাপায়, বিটিআৰত যদি সকলো জাতি উপজাতিয়ে সমান অধিকাৰ নাপায়, মাটি নাপায়, আঁচনি নাপায়, এই বিটিআৰত এই শান্তি কেতিয়াও স্থায়ী শান্তি হ'ব নোৱাৰে। বিটিআৰৰ ৰাইজৰ মনত দুখ থাকিব, ক'ব নোৱাৰিব, কিন্তু দুখ সদায় থাকিব। আমাৰ ঘৰত সদায় কওঁ যে দেউতাক মাকৰ যেতিয়া মৃত্যু হয়, কিছুমান ল'ৰাই কান্দিব নোৱাৰে, তেতিয়া আমি ঢকিয়াই ঢকিয়াই ল'ৰাটোক কন্দুৱাব চেষ্টা কৰোঁ। কাৰণ যদি ল'ৰাটোৱে নাকান্দে, তাৰ মানে ল'ৰাটোৰ হাৰ্ট এটেকৰ পৰা বিভিন্ন ধৰণৰ ক্ষতি হ'ব পাৰে।
আজি বিটিআৰৰ ৰাইজৰ মনত দুখ আছে, কিন্তু দুখটো খোলাকৈ ক'ব নোৱাৰে। কিজানি কোনোবাই বেয়া পায়, কিজানি কোনোবাই ভাল নাপায়। মোৰ মাটিটো মোৰে মাটি, মোৰ নামত অহা নাই, মই কাকো নকওঁ। চাকৰি ইণ্টাৰভিউ দিছো, চাকৰি পোৱা নাই, প্ৰতিবাদ কৰিবৰ কাৰণে মন নাযায়। অৰুণোদয় মই পোৱা নাই, প্ৰতিবাদ কৰিব মোৰ মন নাযায়। মহিলা উদ্যমিতা পোৱা নাই, কাক কমপ্লেইন দিম? কমপ্লেইন দিয়া ইয়াত মানুহ নাই। এই পৰিৱেশ আমি সলনি কৰিব লাগিব। বিটিআৰৰ ৰাইজৰ মাজত বিশ্বাস আৰু আস্থাৰ এটা নতুন পৰিৱেশ সৃষ্টি কৰিব লাগিব। সকলো জাতি উপজাতিয়ে সমানে আগবাঢ়ি যাব পাৰিব। আমাৰ ধৰ্ম, আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতি, আমাৰ ভাষাক আমি ৰক্ষা কৰিব পাৰিব লাগিব আৰু আমাৰ সমাজখন সকলোৰে লগত একেলগে আগবাঢ়ি যাব পাৰিব লাগিব। আজি আপোনালোকে দেখিছে যে আমি সকলোকে সমানে আজি সহায় কৰিছো। চৰকাৰে কৰবাত বাথৌ থানচালি লাগে, বাথৌ থানচালি, ব্ৰহ্ম মন্দিৰ লাগে, ব্ৰহ্ম মন্দিৰ। আজি বিটিআৰৰ সকলো সংস্কৃতিক আমি জীয়াই ৰাখিব খুজিছো। কেইদিনমান আগতে শৰণীয়া কছাৰী ৰাইজৰ চাৰ্টিফিকেটৰ সমস্যা আছিল, কেইদিনমান আগতে সেই সমস্যাও আমি সমাধান কৰি দিছো। আদিবাসী চাহ জনজাতিৰ লোকৰ চাৰ্টিফিকেটৰ প্ৰব্লেম আছিলে, তাকো আমি সমাধান কৰি দিছো। আজি আমাৰ বাগৰুম্বাক আমি ঝুমুৰত যেনেকে লৈ গলো, গুৱাহাটীত প্ৰায় 10,000 ছোৱালীয়ে ঝুমুৰ নাছিলে, ডিচেম্বৰ মাহত আমি 10,000 ছোৱালীক অকল বাগৰুম্বা নাচিবৰ কাৰণে আমি গুৱাহাটীত লৈ যাব খুজিছো। তাৰ মানে আমি সকলোৰে লগত আছো। শৰণীয়া কছাৰী লগত আছো, ৰাভা, আমি ৰাভাৰ লগত আছো, বড়ো সমাজৰ ঐতিহ্য সংস্কৃতিক আমি আগুৱাই লৈ গৈছো। গোৰ্খাৰ সমস্যা হৈছে, আমি গোৰ্খাৰ লগত আছো। নাথ যোগীৰ সমস্যা হৈছে, আমি নাথ যোগীৰ লগত আছো। কোচ ৰাজবংশীৰ সমস্যা হৈছে, আমি কোচ ৰাজবংশীৰ লগত আছো। বঙালী হিন্দুৰ সমস্যা হৈছে, আমি বঙালীৰ লগত আছো। আদিবাসী চাহ জনজাতিৰ সমস্যা হৈছে, আমি তেওঁলোকৰ লগত আছো। হিন্দী ভাষীৰ সমস্যা আছে, আমি হিন্দী ভাষীৰ লগত আছো। আমি অসমীয়া ভাষীৰ সমস্যা হৈছে, আমি অসমীয়াৰ লগত আছো। তাৰ মানে আমি সকলোকে লৈ আমি বিটিআৰখন আগুৱাই লৈ যাব খুজিছো। অহাকালি আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ ঘোষণা কৰিম। তাতে মই প্ৰতিশ্ৰুতি দিছো যে বিটিআৰৰ 5 লাখ মহিলাক আমি 2 মাহৰ ভিতৰত অৰুণোদয় পৰিয়াল হিচাপে আমি স্বীকৃতি দিম, আমি অৰুণোদয় আঁচনি দিম। বিটিআৰৰ 5 লাখ, এগৰাকী দুগৰাকী নহয়, 5 লাখ মহিলাক আমি সেলফ হেল্প গ্ৰুপৰ 10,000কৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। আমি প্ৰতিশ্ৰুতি দিছো যে বিটিআৰত যিমান দুখীয়া পৰিয়ালে প্ৰধানমন্ত্ৰীৰ চৰকাৰী ঘৰ পোৱা নাই, আমি সকলোকে চৰকাৰী ঘৰ দিয়াৰ আমি ব্যৱস্থা কৰিম। আৰু লগত আমি এইটো কথা কৈছো যে আমি যি কাম কৰিম সেই কামৰ মাজত ভিচিডিচি নাথাকিব, ডাইৰেক্টলি আমি মানুহৰ কাম কৰিম, আমি মানুহৰ লগত থিয় হ'ম। জোচৰাং জিকিব, জোচৰাঙে আপোনালোকৰ কাৰণে কাম কৰিব। চৰকাৰ হ'ব, চৰকাৰে আপোনালোকৰ কাৰণে কাম কৰিব। ভিচিডিচি যদি হ'ব লাগে, সি ইলেকশ্যন খেলি ভিচিডিচি হ'ব লাগিব। এনেকে ৰাতিৰ ভিতৰতে ভিচিডিচি হ'ব নোৱাৰিব, ৰাতিৰ ভিতৰতে ভিচিডিচি হ'ব নোৱাৰিব। এই কথাও অহাকালি আমি লিখিতভাৱে আমাৰ মেনিফেষ্টত আমি লিখিম যে আমি এতিয়াৰ পৰা বিটিচিত দালাল ৰাজত্ব, মধ্যভোগীৰ ৰাজত্ব আমি শেষ কৰিম। দালালি সিস্টেম আৰু আমি বিটিচিত থাকিব নিদিওঁ, এই কথা ক্লিয়াৰ। কোনো আঁচনিৰ কাৰণে কিয় টকা দিব? মোদীজীয়ে টকা পঠাইছে ঘৰৰ কাৰণে, কিয় মই টকা দিম? অৰুণোদয় মই দিছো, কিয় আপোনালোকে টকা দিব? চৰকাৰী চাকৰি পঢ়া শুনা কৰিলে পাব লাগিব, কিয় আপোনালোকে টকা দিব? কাক টকা দিব? কোনে টকা খাব? কিয় খাব? এই কথাবিলাক ইয়াতে আমি বিটিচিত পাতিব লাগিব। আগতে আমি ভয়ত নাপাতিছিলো, ভয় খালে আমি আগবাঢ়ি যাব নোৱাৰো। আমি বিটিচিক যদি আগুৱাই লৈ যাব লাগে, তেতিয়াহ'লে 5 কেজি ৰেচন 5 কেজিয়ে পাব লাগিব, ইন্দুৰ নিগনিক পয়জন দি মাৰি পেলাব লাগিব, হয় না নহয়? সেইকাৰণে ৰাইজ, আপোনালোকে সকলোকে এবাৰ এবাৰ চালে 2003 চনত বিটিচি হৈছিলে, সকলোকে এবাৰ এবাৰ ভোট দিলে। এইবাৰ আপোনালোকে
বিজেপিক ভোট দিয়ক বিটিসি অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ আমি ৰূপান্তৰ কৰিম আমি দিনে ৰাতিয়ে আপোনালোকৰ কাৰণে কাম কৰিম সমাজৰ সকলোকে লৈ আমি কাম কৰিম আমি স্পষ্ট কথা 5 বছৰৰ কাৰণে আমি কাম কৰিম